হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল এছ কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছো। আপোনালোকৰ মাজলৈ লৈ আনিছো নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতেই থাকক। অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰেড 3 লগতে গ্ৰেড 4 পোষ্ট ওলাইছে। BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ফালৰ পৰা পোষ্ট ওলাইছে। পোষ্ট হৈছে 569 পোষ্ট। তো গ্ৰেড 3 গ্ৰেড 4 লগতে তিনিটা ভাগত বিভক্ত কৰা হৈছে। গ্ৰেড 3 পোষ্টৰ বাবে আপোনালোকে BFS মিনিমাম পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। গ্ৰেড 3 পোষ্টৰ PWD ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, স্কিল এমপ্লয়মেণ্ট এনেকুৱা ডিপাৰ্টমেণ্টত আপোনালোকে 190টা পোষ্ট আছে। 190টা পদ আছে। আপোনালোকে যদি চিম্পল মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট থকা বা এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে গ্ৰেড 3 পোষ্টত এপ্লাই কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰীক্ষাত যদি আপোনালোকে পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে গ্ৰেড 3 পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকে 104টা পদ আছে, 104টা পোষ্ট আছে। আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, 12 পাছ কৰিছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো গ্ৰেড 3 পোষ্টৰ বাবে আপোনালোকৰ কোনো ধৰণৰ কম্পিউটাৰ নলেজ বা চাৰ্টিফিকেট নালাগে। আপোনালোকে চিম্পল হায়াৰ ছেকেণ্ডেৰী আৰ্টছ বা ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেড 4 পোষ্টৰ বাবে 275 পোষ্ট আছে। ইয়াৰ বাবে আপোনালোকে চিম্পল 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 8 পাছৰ পৰা হাইষ্ট কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ তিনিটা বিভাগৰ তিনিটা গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ বাবে আপোনালোকে বয়স যিটো 18ৰ পৰা 40 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাইটো আৰম্ভ হৈছে 7 এপ্ৰিল 2025 চনৰ 7 এপ্ৰিলৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে। আৰু 21 এপ্ৰিল 2025 চনৰ 21 এপ্ৰিলৰ নিশা 12 বজাৰ ভিতৰতে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ বাবে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে জেনেৰেল কাষ্টৰ লগতে OBC MOBCৰ ক্ষেত্ৰত 350 টকা চালান কাটিব লাগিব। অনলাইন যোগে চালান কাটিব লাগিব, তেতিয়াহ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। SC ST প্ৰাৰ্থীৰ ক্ষেত্ৰত 250 টকা অনলাইন যোগে চালান কাটিব লাগিব, তেতিয়াহ'লে BTR পোষ্টৰ বাবে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। BTR পোষ্টৰ এইখিনি ৰিটাৰ্ণ এক্সামটো 2025 চনৰ জুন বা জুলাই মাহতে অনুষ্ঠিত হ'ব। আৰু লিখিত পৰীক্ষাৰ বাবে 100 মাৰ্কৰ কুৱেশ্যন থাকিব। 100 মাৰ্কৰ এক্সামটো অনুষ্ঠিত হ'ব। তো 1 মাৰ্কৰ বাবে 1টা প্ৰশ্ন থাকিব। যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে BTR পোষ্টৰ বাবে এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰি লওক। যিহেতু 21 এপ্ৰিল 2025 চনৰ 21 এপ্ৰিল ইয়াৰ লাষ্ট ডেট। তো শেষৰ ফালে চাৰ্ভাৰটো ডাউন হৈ যাব, সেইকাৰণে অতি সোনকালে আগতে এপ্লাই কৰি লওক। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে সেইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।